5 ষ্টাৰ হোটেলত থকা সুমিয়ে কেনেকৈ দিন কটাইছে জেলৰ ভিতৰত সাধাৰণ মানুহক ভিতৰত যেহেতু নেকি ধৰিহৰ প্ৰলোভন দি কেনেকৈ লাখ লাখ টকা কেনেকৈ আত্মঘাত কৰিছিল সুমিয়ে আৰু তেওঁৰ পাতি লোৱা ভাইটি বিশাল ফুকনে আৰক্ষীৰ তদন্তত হিচাপে তেওঁলোকে জেলত দিন কটাবলগীয়া হৈছে সুমি আৰু বিশাল ফুকন কিন্তু এতিয়া অসমবাসী ৰাজ্যে প্ৰশ্ন কৰিছে 5 ষ্টাৰ হোটেলত থকা সুমিয়ে কেনেকৈ দিন পাৰ কৰিছে জেলৰ ভিতৰত নে আইন কৈদীৰ দৰে সাবচিকুনত ব্যস্ত হৈ পৰিছে সুমি বৰাই নিজৰ শাস্তি কমাবৰ বাবে বিভিন্ন ধৰণৰ সুমি বৰাই সকলো ধৰণৰ জেলৰ ভিতৰত যিকোনো কাম কাজত লিপ্ত হ'ব লাগে ঠিক সেইদৰে নিজৰ শাস্তি কমাবৰ বাবে সুমি বৰাই সাবচিকুন অথবা বিভিন্ন ধৰণৰ কামত নিয়োজিত হৈছে নে সুমি বৰাই জানিব মন গৈছে অসমৰ সকলো জনতাৰ যেহেতু নেকি সেইটো কাৰণে মই এই ভিডিঅটো বনাইছো সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে সকলোৱে কৈছে যে লোভে পাপ পাপী মৃত্যু আৰু সুমি বৰাও অতি কম দিনৰ ভিতৰতে ধনী হ'ব বিচাৰিছিল অতি বেছি লোভ কৰিছিল হেয়ে কোৱা হয় লোভে পাপ পাপী মৃত্যু সকলোৱে প্ৰশ্ন উত্থাপিত কৰিছে সুমি বৰাই আইন কৈদীৰ দৰে টয়লেট চাফা কৰি আছে নেকি আৰু আন কৈদীৰ দৰে জেলৰ ভিতৰত সাবচিকুনত ব্যস্ত হৈ পৰিছে নেকি আৰু জেলৰ ভিতৰত কাম কাজ কৰিছে নে সুমি বৰাই 5 ষ্টাৰ হোটেলত দিন কটোৱা মমো চাওমিন চিকেন পোলাও খোৱা সুমি বৰা এনেদৰে খাইছে জেলৰ ভাত সুমি বৰাই আৰু কেনেদৰে কটাইছে জেলৰ দিনবোৰ হেয়ে কোৱা হয় যে ধনী হোৱাৰ কোনো শৰ্টকাট নাথাকে আৰু যদি শৰ্টকাট থাকে হেয়ে প্ৰকাৰৰ অন্যায় যেহেতু কোৱা হয় লোভে পাপ পাপী মৃত্যু আৰু আমাৰ দেশত কোনো ক্ষমা নাই আৰু তেনে লোকক কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হয় তো সেইটো কাৰণে মই এই ভিডিঅটো বনালো আপোনালোকে মোৰ ভিডিঅ যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰি জনাব তো ঠিক আছে বাই বাই নতুন এটা ভিডিঅ আপোনালোকক লগ পাম তো